এক কথাত ক'বলৈ গ'লে মই কওঁ যে এইখন নৃত্য নাটিকা আসল নাটকখন আহি আছে যে অসমত অতি সোনকালে অসমত বুলি নহয় এইটো বস্তু হিমালয়ৰ পাদদেশত হ'ব 8.5ৰ ওপৰৰ এটা ভূমিকম্প আহি আছে ভূমিকম্পৰ আগজনীটো দিব নোৱাৰি কিন্তু আজিকালি কিছু পৰিমাণে এতিয়া আচলতে গোটেই পৃথিৱীখন এটা খুব সাংঘাতিক ফেজৰ মাজেদি গৈছে আৰ্থৰ ইনাৰ কোৰটো ফুলি উঠিছে যাৰ কাৰণে বহু জেগাত ভূমিকম্প আগ্নেয়গিৰি হৈছে আৰু এটা কনচৰ্টিয়াম আছে নাসা ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ জিঅ'লজিকেল চায়েন্সেছ ইণ্টাৰনেশ্যনেল ছেইছমলজিকেল চেণ্টাৰ তেওঁলোকে কৈছে যে ভূটান আৰু নেপালৰ মাজত একদম পাদদেশত যিটো আমাৰ মেইন ফ্ৰণ্টেল থ্ৰাষ্ট বুলি কয় সেইটোত সাংঘাতিক ধৰণে ষ্ট্ৰেছ একুমুলেশ্যন হৈছে আৰু সেইটো কাৰণে এই মাহৰ শেষৰ ফালে বা ছেপ্টেম্বৰ মাহৰ প্ৰথম ভাগত 8.5 মেক্সিমাম ৰিক্টাৰ স্কেলৰ আৰ্থকুৱেক এটা অহাৰ সম্ভাৱনা আছে এইটো তেওঁলোকে কলম্বিয়া আৰু ভেনিজুৱেলাত খুব সঠিকভাৱে তেওঁলোকে কৈছিলে গতিকে নাহিলেই ভাল কিন্তু অহাৰ সম্ভাৱনা আছে আশংকা কৰিব পাৰি যদিও ভূমিকম্পৰ কথা কোনেও কেতিয়া হ'ব ক'ত হ'ব প্ৰেডিক্ট কৰিব নোৱাৰি কিন্তু আজিকালি বহুত ধৰণৰ অলপমান টেকন'লজিকেলি আগবাঢ়িছে গতিকে সেই ধৰণে তেওঁলোকে আশংকা প্ৰকাশ কৰিছে আৰু সেইটো হ'লে উত্তৰ অসম সম্পূৰ্ণ শেষ হৈ যাব বৰদলৈ ডাঙৰীয়া আমি কাকো শংকিত বা ভীতিগ্ৰস্ত কৰিব বিচৰা নাই কিন্তু আপুনি বিষয়টো উত্থাপন কৰিছে ভূতত্বৰ আপুনি অধ্যাপক কটন বিশ্ববিদ্যালয় গতিকে দায়িত্বশীলভাৱে পদবীত আছে আৰু কথাটো কৈছে হয় কাৰণ এই জলবিদ্যুৎ প্ৰকল্পবোৰ যিবোৰ হৈছে আচলতে হিমালয়ৰ নিচিনা এটা ভালনাৰেবল জেগাত বৃহৎ নদীবান কেতিয়াও হ'ব নালাগে বৃহৎ নদীবানবোৰে সৰু সৰু বান্ধ হ'ব পাৰে এতিয়া আপোনাৰ যেনেকৈ এটা উদাহৰণ হৈছে মেঘালয়ত আপোনাৰ যিটো বান্ধ হৈছে আপুনি ধৰক বৰাপানীত এটা হৈছে তাৰপিছত আহি কিৰ্ডেমকোলাই বুলি এটুকুৰা জেগাত হৈছে সৰু সৰু তাৰপিছত আহি উমট্ৰুত হৈছে সৰু বান্ধ হৈ জেগাত হ'লে সেইবিলাকৰ পৰা একো নহয় আৰু হিমালয়ৰ যিটো মই ভূতাত্ত্বিকভাৱে কৈছোঁ য'ত বান্ধবিলাক নিৰ্মাণ হৈছে সেই ৰকবিলাক হৈছে অতিকৈ ফ্ৰেজাইল ৰক শ্বেল চিষ্ট এনেকুৱা শিৱালিক বুলি নহয় সেই গোটেই ৰকখিনি মানে শিৱালিকটোতো একদম তলত এটা শিৱালিকত ভোৱা বান্ধবিলাক নিৰ্মাণ হোৱা নাই বান্ধবিলাক নিৰ্মাণ হৈছে আপোনাৰ লেচাৰ হিমালয়ান জোন এইখিনিত তাৰ যিবিলাক ৰক সেইবোৰ খুবেই মই নিজেও সেই যথেষ্ট ষ্টাডি কৰিছোঁ হিমালয় ৰকছৰ ওপৰত গতিকে সেই ৰকছবিলাক যথেষ্টখিনি খুব লেহুকা খুব ফ্ৰেজাইল থুনুকা গতিকে থুনুকা শিলৰ ওপৰত নদীবান্ধ নিৰ্মাণ কৰিব নালাগে বিভীষিকা বৃদ্ধি মোক সাউতকৈ সংক্ষেপত আমি যিটো এক পৰিৱেশ দেখিলোঁ বিভীষিকা দেখিলোঁ উজনি অসমৰ সেই বিশেষকৈ শিৱসাগৰ চৰাইদেউ জিলাত নগাপাহাৰত বৰষুণ দিছিলে সেই বৰষুণৰ পানীৰে বোকা আহিলে আৰু বোকাই নিঃশেষ কৰি গ'ল সেই বিভীষিকাৰ কাৰণ আপুনি কি বুলি ভাবে সংক্ষেপত মানুহসকলৰ ওচৰলৈ যাব বিচাৰে বিভীষিকাৰ কাৰণটো বহুত হৈছে প্ৰথমতে আচলতে এইবাৰ গোটেই কথাটো কাকো দোষ দিব নোৱাৰি আপোনালোকে জানে সকলোৱে যে এইবাৰ ছুপাৰ এল নিনোৰ সময় আৰু গোটেই বস্তুটো আমাৰ বতৰটো যিটো আমি মৌচুমী বুলি কওঁ সেইটো নিৰ্ণয় কৰে এল নিনোই প্ৰশান্ত মহাসাগৰ যিটো হৈছে গতিকে প্ৰশান্ত মহাসাগৰ তলখনত যথেষ্ট ধৰণে গৰম হৈছে গৰম হৈ পেলাই এইবাৰ কি হৈছে য'ত বেছি অতিবৃষ্টি হৈছে বৃষ্টিটো মানে বৰষুণটো সমভাৱে বিতৰণ হোৱা নাই কোনোবা দিনা বেছি হৈছে গতিকে যিহেতু এতিয়া আমাৰ যিবিলাক ব্ৰহ্মপুত্ৰৰ দক্ষিণ ফালৰ নদী আছে দিখৌ বা যিখিনি দক্ষিণ বাহিনী সেইখিনি গোটেইখিনি নাগাপাহাৰৰ পৰা উৎপত্তি হয় গতিকে নগাপাহাৰত ক্লাউড বাৰ্ষ্ট হৈছে নাই মই চিয়'ৰ নহয় কিন্তু যথেষ্ট বৰষুণ হৈছে অতিবৃষ্টিৰ কাৰণে হৈছে আৰু ক্লাউড বাৰ্ষ্ট হোৱা নাই বুলি ইতিমধ্যে IMD নিশ্চিত কৰি দিছে